Hello everyone, Jiggasu Tuition Center Prepositioner চতুৰ্থটো ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি শিকিম with আৰু by এই দুটা প্ৰিপজিশনৰ বিষয়ে আজি আমি শিকিম। তো with টো ব্যৱহাৰ হয় কোনো এটা কাম কিবা এটা নিৰ্দিষ্ট আহিলা বা কিবা এটা বস্তুৰে যদি কৰা হয় তেতিয়াহলে with ব্যৱহাৰ কৰা হয়। মই চিঠিখন কলমেৰে লিখিলো। I have written the letter with pen. ইয়াতে with ব্যৱহাৰ হৈছে। He cut the tree with an axe. He গছডাল এডাল কুঠাৰেৰে কাটিলে। He cut the tree with an axe. তো ইয়াতে যিকোনো এটা বস্তু ইয়াতে x বা কুঠাৰটো এটা বস্তু বা কলমটো এটা বস্তু এইটোৰ দ্বাৰা কৰা হোৱা বুজাইছে কাৰণে উইথ ব্যৱহাৰ কৰা হৈছে। কিন্তু বাই ক'ত ব্যৱহাৰ কৰা হয়? বাই ব্যৱহাৰ কৰা হয় কোনো এটা মানুহৰ দ্বাৰা কাম কৰা হয়। মানুহ এতিয়া ধৰা হ'ল I have written the letter with a pen ব্যৱহাৰ হৈছে নহয়। ইয়াতে লেটাৰ খন এনেকে যদি এটা শব্দ কৰা হয় যে চিঠিখন মই লিখিছো বা চিঠিখন মোৰ দ্বাৰা লিখা হৈছে। The letter is written by me. চিঠিখন মোৰ দ্বাৰা লিখা হৈছে ইয়াতে by ব্যৱহাৰ হৈছে। ঠিক তেনেদৰে সেই গছডাল কি কাটিলে বা সেই গছডাল তাৰ দ্বাৰা কটা হ'ল। The tree has been cut by him. তো ইয়াতেও বাই ব্যৱহাৰ হৈছে। তো আজি আকৌ এবাৰ সামাৰাইজ কৰিবৰ কাৰণে কৈছো উইথ ব্যৱহাৰ হয় কোনো এটা বস্তু বা আহিলাৰ দ্বাৰা কাম কৰা হলে আৰু বাই ব্যৱহাৰ কৰা হয় মানুহৰ দ্বাৰা কাম কৰা হলে। তো এইখিনিয়ে আছিল আজিৰ বাবে। ধন্যবাদ।